মাৰ্ঘেৰিটাৰ পৰা 500ৰ পৰা 1000 গাড়ী কয়লা আহে। বিভিন্ন কয়লাৰ 2 নম্বৰী চৰ্দাৰে পইচা সংগ্ৰহ কৰে 65,000ৰ পৰা 1.5 লাখলৈকে। আনকি কাৰ্বি আংলং আৰু ডিমা হাছাওতো এই অবৈধ কয়লাৰ খনন চলি আছে, যাৰ শেহতীয়া উদাহৰণ এইসকল শ্ৰমিক মৃত্যুমুখত পৰিলে। এই যিটো অবৈধ কয়লা খনন চলিছে তাৰ কাৰণে মূল জগৰীয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ পৃষ্ঠপোষকতাতে এই কয়লাৰ অবৈধ খনন চলি আছে। কাৰণ কমিশ্যন ৰাজ আৰু তেওঁলোকৰ গোটেই ৰাজনৈতিক দলটো বিজেপি চলি আছে অবৈধ কয়লাৰ সিন্ডিকেটৰ পৰা তাৰ ধনেৰে, এই কথাটো স্পষ্ট। গতিকে আমি এই যিসকল ব্যক্তিৰ কাৰণে আমাৰ শ্ৰমিকসকল মৃত্যুমুখত পৰিলে সেই ব্যক্তিসকলক তাৎক্ষণিকভাৱে কৰায়ত্ব কৰিবৰ কাৰণে কণিকা হুজাইক তাৎক্ষণিকভাৱে কৰায়ত্ব কৰিব লাগে, দেৱীলাল গাৰ্লুচাক তাৎক্ষণিকভাৱে বৰখাস্ত কৰিব লাগে, তুলিলাম ৰংহাঙক তাৎক্ষণিকভাৱে বৰখাস্ত কৰিব লাগে। কাৰণ এই দুয়োগৰাকী হৈ গ'ল অসমৰ মুখ্যমন্ত্ৰী এটিএম। এই পঞ্চায়ত নিৰ্বাচন যে আহিব তেওঁলোকৰ পৰাই পইচা ল'ব, এই কথা সকলোৱে জানে। গতিকে আন যিসকল ব্যক্তি SP DC যিসকল ইয়াৰ কাৰণে দায়িত্বশীল বিষয়া আছে সেইসকলক তাৎক্ষণিকভাৱে বৰখাস্ত কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। কিন্তু যিটো AMDCL কাৰ্যালয় ঘেৰাও কৰাৰ কাৰণে আহিছে, এই AMDCL যি ধৰণে নীতি নিয়ম মানিব লাগে সেই নীতি নিয়মে মানা নাই। এতিয়ালৈকে তাত কোনো পাৰ্মিশ্যনে নাই কয়লা খননৰ কাৰণে। নাই, AMDCয়ে কয়লা খননৰ পাৰ্মিশ্যন দিবই নোৱাৰে। AMDCৰ আনন্দ নটৰাজনে তাৰ ওপৰৰ মাটি আৰু মানে যিটো ওপৰৰ যি বস্তু আছে কয়লাৰ ওপৰত এইবোৰ দিবৰ কাৰণে তেওঁলোকে দিছে। এইটো চূড়ান্ত অবৈধ আৰু আনন্দ নটৰাজনক তাৎক্ষণিকভাৱে কৰায়ত্ব কৰিব লাগে। এই যে ইমান কেইগৰাকী ব্যক্তি মৃত্যুমুখত পৰিলে তাৰ কাৰণে দায়ী কণিকা হুজাইৰ পৰা আৰম্ভ কৰি আনন্দ নটৰাজন, তেওঁলোকক তাৎক্ষণিকভাৱে কৰায়ত্ব কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু এই গোটেই কথাটোৰ নৈতিক দায়িত্ব মুখ্যমন্ত্ৰীয়ে ল'ব লাগিব। আৰু এই ক্ষেত্ৰত আমি আহি থাকিব লগা দিনসমূহত মুখ্যমন্ত্ৰীৰ উদ্যোগত চলি থকা এই যিটো অবৈধ কয়লা খনন তাৰ বিৰুদ্ধে ব্যাপকভাৱে আন্দোলনৰ কাৰ্যসূচী আমি অব্যাহত ৰাখিম।